5 বছৰমান আগৰ পৰাই হৈছে তেওঁ স্পণ্ডলাইটিছ। বৰ্তমান 5 বছৰৰ পৰা বেছি হৈছে, লাখুটি ল'ব লগা হৈছে। এতিয়া পইচাৰ অভাৱত চিকিৎসাও কৰিব পৰা নাই। মাজে মাজে নিওঁ ঘগ্ৰাপাৰ মেডিকেলত, নিলেও বহুতকেইটা পৰীক্ষা কৰিব দিয়ে। পৰীক্ষাও আমি বাহিৰতো কৰিব দিছোঁ, তেওঁ পৰীক্ষাটো পইচাৰ অভাৱত কৰিব পৰা নাই। ছাৰৰ ওচৰত মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, মানে তেওঁক সোনকালে সুস্থ কৰাত কিবা অলপ সহায় কৰিলে মোৰ অলপ সহায় হ'ব। মানে ল'ৰা দুটাও সৰু আছে, অলপ হ'লেও সকাহ পাম আৰু তাৰে লগত ৰাইজৰো যদি অলপ সহযোগ পাওঁ আৰু মানুহটো অলপ সুস্থ কৰিব পাৰিম। সেইখিনি ছাৰক লগ কৰিব গৈছিল, কিন্তু তেওঁ লাখুটি লৈ গৈছে। যাৰ পিছতো তেওঁ লগ ধৰিব নোৱাৰে, মানুহ বহুত হয় না। তেওঁ যায়ে মানে ছাৰক লগে কৰিব নোৱাৰে, গুচি আহে। এনেহেন হৈছে। আজিলৈকে ছাৰে গম পোৱা নাই? গম পোৱা নাই ছাৰে। তেখেতে ক'ত কাম কৰিছিল? ৰূপকোঁৱৰ কলা পৰিষদত আগতে আছিল। তাৰে পিছত ঘৰতে আৰু আগতে এখন লৈছিল, গাড়ী লৈছিল, ভেন এখন চলাইছিল। কিন্তু বেমাৰ হোৱাৰ পিছত সেইখনো বিক্ৰী কৰিব লগা হৈছিল। হৈ পেলাই এতিয়া আৰু বিচনাতে তেওঁ কৰিবই নোৱাৰে। ৰূপকোঁৱৰ কলা পৰিষদত কি হিচাপত কাম কৰিছিল? চকীদাৰ টাইপত আছিল আগতে। তেখেতেতো কাঞ্চনজংঘা ৰত্নাকৰ এনেকুৱা চিনেমা আনিছিল। চিনেমা দুখন আনিছিল, কাঞ্চনজংঘা আৰু ৰত্নাকৰ দুখন চিনেমা আনিছিল তেওঁ আগতে। তাৰে পিছৰ পৰা বেমাৰো বেছি হৈছে, ঘৰতে আছে এতিয়া বৰ্তমান। এতিয়া চিকিৎসা ক'ত কৰি আছে? চিকিৎসা ঘগ্ৰাপাৰ মেডিকেলত কলেজত কৰি আছোঁ। মাজতে সাৰথীতো দেখালোঁ, কিন্তু পইচাৰ অভাৱত কিবা কেইটামান পৰীক্ষা কৰিব দিছিল, মই কৰিব পৰা নাই, লৈ আহিছোঁ ঘৰত আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।